উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ৰাজহুৱা সভা সাম্প্ৰদায়িক সংঘৰ্ষ যাতে উজনি অসমত কোনো কাৰণত হ'ব নোৱাৰে তাৰ বাবে গুৰুত্ব প্ৰদান কৰে। উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত ঐক্য আৰু সম্প্ৰীতি আৰু উজনি অসমৰ মুছলমানৰ কৰণীয়ৰ ওপৰত শিৱসাগৰত ৰাজহুৱা সভা, নগৰৰ ৰংপুৰ জ্যোতি ক্লাবত অনুষ্ঠিত সভাত শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত মন্দিৰত গোমাংস আৰু মছজিদত গাহৰি মাংস পেলাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ একাংশই যি প্ৰয়াস কৰিছে তেনে ঘটনা যাতে উজনি অসমত হ'ব নোৱাৰে তাৰ বাবে গুৰুত্ব প্ৰদান কৰা হয়। উজনি অসমৰ মুছলমানৰ আৰ্থ সামাজিক বিষয়ৰ উপৰিও উজনিৰ মুছলমানৰ এজন উজনৰ প্ৰতিনিধি নথকাত উদ্বেগ প্ৰকাশ কৰি উজনিত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। সংখ্যালঘু উন্নয়ন পুঁজি উজনি অসমৰ মুছলমান সমভাৱে লাভ নকৰে। এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি ৱাকফ বৰ্ডৰ লাভাংশ উজনি অসমে লাভ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে। ৱাকফ বৰ্ডত উজনিৰ প্ৰতিনিধি সংবিধান সংশোধন কৰি হ'লেও অন্তৰ্ভুক্ত কৰিবলৈ ৰাজহুৱা সভাত দাবী জনোৱা হয়। লগতে গোমাংস বিক্ৰী চৰকাৰে বন্ধ কৰিছে যদিও উজনি বজাৰৰ পৰা নামনি অসমৰ ব্যৱসায়ী গৰু সৰবৰাহ কৰি আছে। এই গৰুসমূহ বাংলাদেশ বা নাগালেণ্ড আদি চুবুৰীয়া ৰাজ্যলৈ চালান হোৱা বুলি সন্দেহ প্ৰকাশ কৰি এই ক্ষেত্ৰত চকু দিবলৈ অনুৰোধ জনায়। অন্যথা গণতান্ত্ৰিক আন্দোলন কৰাৰ কথা উল্লেখ কৰে প্ৰতিনিধিসকলে। শিৱসাগৰৰ চৰাইদেউ জিলাক সামৰি এই সভা অনুষ্ঠিত কৰা হৈছিল। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত ইষ্টাৰ্ণ ৰংপুৰ জ্যোতি ক্লাবত ঐক্য সম্প্ৰীতি আৰু উজনি অসম থলুৱা মুছলিম পৰিষদৰ সমস্যাৰ ওপৰত একলানি আলোচনাৰ কাৰণে আমি শিৱসাগৰ চৰাইদেউ জিলাৰ সমূহ জামাতক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ উদ্দেশ্য হৈছে অসমৰ বিভিন্ন ঠাইত মন্দিৰত গোমাংস, মছজিদত গাহৰি মাংস ইত্যাদি পেলাই এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ এক দুষ্টচক্ৰৰ প্ৰয়াস কৰিছে। সেই ঘটনাটো যাতে উজনি অসমত যাতে কেতিয়াও নঘটে তাৰ কাৰণে আমি যাতে সজাগ আৰু সচেতন হৈ থাকোঁ। সেই দুষ্টচক্ৰক যাতে আমি কেতিয়াও সাফল্যমণ্ডিত হ'ব নিদিওঁ তাৰ এক প্ৰয়াসৰ উদ্দেশ্যে সভাখন আহ্বান কৰা হৈছে। লগতে উজনি অসমৰ থলুৱা মুছলমানখিনিৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক অধিকাৰ ক্ষেত্ৰত আমাৰ যাতে এটা সবল স্থিতি হয় তাৰ কাৰণে একলানি আলোচনা কৰা হৈছে। যিহেতু আপোনালোকে গম পাইছে আমাৰ থলুৱা মুছলমানৰ এজনো জনপ্ৰতিনিধি নাই, না এটা জিলা পৰিষদ, না এটা পঞ্চায়ত আমাৰ ৰিজাৰ্ভেশ্যন আছে। সেইকাৰণে আমি উজনি অসমত থলুৱা মুছলমানখনৰ RTI মাৰি পেলাই আমি 40% হাৰ যেতিয়া পাইছিলোঁ আমাৰ চকু কপালত উঠিছিলে 0.65। এই ক্ষেত্ৰত যাতে চৰকাৰে অলপ আমাৰ ওপৰত চকু ৰাখে তাৰ আহ্বান আমি জনাইছোঁ। লগতে আমাৰ চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে বিশেষকৈ ৱাকফ সম্পত্তি, MSDMA ফাণ্ডৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত আমাৰ আপত্তি আছে। যিহেতু MSDMA ফাণ্ডটো উজনি অসমৰ কোনো এখন জিলা নাপায়, 25% যিটো পপুলেশ্যন ক্ল'জ লগাই থোৱা আছে তাত আমাৰ আপত্তি আছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ 25% পপুলেশ্যন ক্ল'জটো আঁতৰাই উজনি অসমৰ মুছলমানখিনিকো যিখিনি সুবিধা আছে সেইখিনি প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে তেওঁ বিচাৰ বিবেচনা কৰে। লগতে ৱাকফৰ সম্পত্তিৰ যোগেদি যিখিনি ৰেভিনিউ আহে সেই ৰেভিনিউৰ ক্ষেত্ৰত উজনি অসমৰ মুছলমানখিনিয়ে যিহেতু পাবলৈ যাতে পায়। মাইনৰিটি সংখ্যালঘুৰ নামত যিখিনি ধন আহে সেই ধনখিনি মেজৰিটি ধন আমাৰ উজনি অসমে নাপাওঁ। তাৰ ক্ষেত্ৰত যাতে উজনি অসমৰ মুছলমানখিনিয়ে যাতে এই সুবিধাখন পায় তাৰ কাৰণে আমি এই সভাখন আহ্বান কৰিছোঁ।